বজাৰ লগে লগে লাখ লাখ কৃষকৰ বাবে ভাল খবৰ, কিয়নো 5 বজাৰ লগে লগে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2000 কৈ টকা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব 5 বজাৰ লগে লগে যি কৃষকৰ ধন সেইটো মুকলি কৰি দিব আজি সন্ধিয়া 5 বজাৰ লগে লগে। ঠিক আছে, তাৰ কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে EKYC কৰা নাছিলে তেতিয়াহ'লে আপোনালোকে আজিৰ দিনটোতে কৰি ল'লে যদিও আপোনালোকৰ পাবলগীয়া ধন, সেই পাবলগীয়া ধনটো আপোনালোকে পালেহেঁতেন। ত' আপোনালোকক মই বহুতবাৰ কৈছিলোঁ যে আপোনালোকে EKYCটো আপোনালোকে কৰি লওক 15 তাৰিখৰ আগতে, তেতিয়াহে আপোনালোকৰ যি ধন সেই ধনটো পাব বুলি মই আপোনালোকক কৈছিলোঁ। আপোনালোকক তাৰিখটো মই সঠিকভাৱে জনাব পৰা নাছিলোঁ, যদিও আপোনালোকক কৈছিলোঁ যে 15 তাৰিখৰ আগত আপোনালোকে EKYCটো আপোনালোকে কৰাই লওক, তেতিয়াহ'লে আপোনালোকে ধনটো লাভ কৰিব বুলি। যিসকলৰ EKYC কমপ্লিট আছে, বেংক চিটিং এইবিলাক ঠিক আছে, সেইসকলে পইচাটো লাভ কৰিব। আৰু যিসকলে নতুনকৈ এপ্লিকেশ্যন ছাবমিট কৰিছিলে, যিসকলে নতুন কিস্তি পাব, তেওঁলোকে এইবাৰ 12,000কৈ টকা লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। সেয়েহে আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট ষ্টেটাছটো চেক কৰিব, চেক কৰি আপোনালোকৰ যি কিস্তি সেই কিস্তিটো সোমাইছে নে নাই আপোনালোকে জানিব পাৰিব। আপোনালোকৰ যি বেংকত যি পইচা সোমাইছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, সেইটো আপোনালোকক এটা নতুনকৈ ভিডিঅ' বনাম, মই পিছত বনাম। যদি আপোনালোকে মোক কমেণ্ট কৰি সোধে যে মই কেনেকৈ চেক কৰিব পাৰিম যে মোৰ একাউণ্ট বেলেঞ্চটো নেক্সটত সোমাব নে নাই বা এইবাৰ সোমাইছে নে নাই, কেনেকৈ চেক কৰিব পাৰিব, এইটো মই আপোনালোকক জনাম। সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে আপোনালোকে কমেণ্ট কৰিব যাতে মই আপোনালোকক ভিডিঅ'টো বনাই দিব পাৰিম। লাখ লাখ কৃষকে আজি টকাটো পাব